কামখিনি কৰিব লাগিব তাৰ কাৰণে যি মিউচুৱেল লিগেল এছিষ্টেন্স ৰিকুৱেষ্ট সেইটো আমি ইমিডিয়েটলি পঠিয়াইছোঁ সেই ৰিকুৱেষ্টত আমাক যিখিনি তদন্ত ছিংগাপুৰত লাগে কাৰোবাৰ ষ্টেটমেণ্ট লাগে কিবা আমি নিজাববীয়াকৈ ছিংগাপুৰৰ পাৰ্মিশ্যন নোহোৱাকৈ আমি ছিংগাপুৰ গৈ ইনভেষ্টিগেশ্যন কৰিব নোৱাৰোঁ আমি তাৰ কাৰণে তেওঁলোকে আমাক ভিজা নিদিব আৰু আমি যদি নিজাববীয়াকৈ কিবা ধৰক টুৰিষ্ট ভিজা লৈ মনে মনে গৈ ইনভেষ্টিগেশ্যন কৰিব বিচাৰোঁ সেইটো ইলিগেল হ'ব ছিংগাপুৰে সেইটো আমাক ভিজা ভায়লেশ্যনৰ কাৰণে প্ৰচিকিউট কৰিব পাৰে তাৰোপৰি তেনেকৈ যদি আমি কিবা এটা এভিডেন্স তাৰ পৰা আনো আমাৰ কোৰ্টত সেইটো এডমিচিবল নহ'ব গতিকে মই যিটো কথা ক'লোঁ যে ছিংগাপুৰত যিখিনি ইনভেষ্টিগেশ্যন কৰিব লাগিব সেইটো আমি ছিংগাপুৰ পুলিচৰ দ্বাৰাহে কৰিব পাৰিম তেওঁলোকৰ সহযোগত কৰিব পাৰিম আৰু সেই সহযোগৰ কাৰণে যিখিনি মিউচুৱেল লিগেল এছিষ্টেন্স ৰিকুৱেষ্ট ইতিমধ্যে গৈ আমাৰ ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছে তেওঁলোকে বিবেচনা কৰি আমি তেওঁলোকৰ ভাৰতীয় হাই কমিশ্যন যি আছে ছিংগাপুৰৰ তেওঁলোকৰ লগত আমি কনষ্টেণ্টলি যোগাযোগত আছোঁ আৰু আমি পাৰ্চু কৰি আছোঁ আৰু ছিংগাপুৰত ইনভেষ্টিগেশ্যনটো কৰিবলৈ ছিংগাপুৰৰ আৰক্ষীৰ বা তেওঁলোকৰ যি কনচাৰ্ণ এজেঞ্চি আছে তেওঁলোকৰ সহযোগ লাগিবই সেইটোৰ জৰিয়তে আমি লিগেলি কৰিব পাৰিম যিখিনি প্ৰবাসী অসমীয়া সেইখিনি অনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি ব্যৱস্থা লৈছে তেওঁলোকক আনিবৰ কাৰণেও আমি সমন জাৰি কৰিছোঁ নটিচ পঠিয়াইছোঁ তাৰে এজন ইতিমধ্যে আমাৰ ওচৰত হাজিৰ হৈছিলে তেওঁৰ ষ্টেটমেণ্ট আমি গ্ৰহণ কৰিছোঁ বাকীকেইজনকো আনিবলৈ আমি নটিচ জাৰি কৰিছোঁ আৰু তেওঁলোক যাতে ইয়াত আহি তেওঁলোকৰ ষ্টেটমেণ্ট দিয়ে তাৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে সেই সকলোখিনি আমি গ্ৰহণ কৰিছোঁ নহয় ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে নহয় তেওঁলোকে নিজে ফিজিকেলি ইয়াত হাজিৰ হৈ ষ্টেটমেণ্ট দিব লাগিব তেনেকুৱা কথা নহয় তেওঁলোকে নিজে ইয়াত আহিব লাগিব আৰু আমি সেইটোকে বিচাৰিছোঁ আৰু মই আশা ৰাখিছোঁ যে তেওঁলোকে ইনভেষ্টিগেশ্যনত অনতি পলমে আহি জইন কৰিব এতিয়ালৈকে ইনভেষ্টিগেশ্যনত পোৱা মতে ছিংগাপুৰৰ থকা 11জন লোকৰ নাম পাইছোঁ যিসকল অসমৰ মূলত বাসিন্দা তেওঁলোক ইয়টত আছিলে তেওঁলোকক আমি বিচাৰিছোঁ কালি ভিচেৰা ৰিপৰ্টটো আহিছে কেনেকুৱা ধৰণৰ কি পাইছে তাত ভিচেৰা ৰিপৰ্ট আমি চেণ্ট্ৰেল ফৰেনচিক ছায়েন্স লেবৰেটৰী দিল্লীলৈ পঠিয়াইছিলোঁ GMCHত যেতিয়া পোষ্টমৰ্টম হৈছিল তেওঁলোকে এক্সিবিটবিলাক তাত ৰাখিছিল ভিচেৰা আমি পঠিয়াইছিলোঁ আৰু CFSL দিল্লীৰ পৰা আমি ৰিপৰ্ট পাইছোঁ সেই ৰিপৰ্ট আমি গুৱাহাটী মেডিকেল কলেজলৈ পঠিয়াই দিছোঁ গুৱাহাটী মেডিকেল কলেজে এটা এক্সপাৰ্ট কমিটি গঠন কৰিছে আপোনালোকে ইতিমধ্যে জ্ঞাত সেই কমিটিয়ে ভিচেৰা ৰিপৰ্টটো বিবেচনা কৰি তেওঁলোকে পোষ্টমৰ্টমৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব পোষ্টমৰ্টমৰ চূড়ান্ত প্ৰতিবেদন পোৱাৰ লগে লগে আমি সেইটো কোৰ্টত জমা কৰিম আৰু পৰিয়ালবৰ্গ তেওঁলোকৰ লিগেল ৰাইট আছে তেওঁলোকে পাব গতিকে আমি তেওঁলোককো পোষ্টমৰ্টমৰ এটা প্ৰতিলিপি বাই হেণ্ড আৰু বাই ৰেজিষ্টাৰ্ড পোষ্টৰ যোগেদি তেওঁলোকক আমি দিম চাওক এইটো পোষ্টমৰ্টম ফাইনেল ৰিপৰ্ট GMCHে দিব গতিকে এতিয়া আণ্ডাৰ ইনভেষ্টিগেশ্যন মেটাৰ সেইটোত মই মন্তব্য কৰিব নোৱাৰিম গোটেই আমি অপেক্ষা কৰিব লাগিব ফাইনেল পোষ্টমৰ্টম ৰিপৰ্ট যেতিয়া GMCHৰ পৰা পোৱা হ'ব মই এইটোকে ক'ম যে দুজন PSক আপোনালোকে জ্ঞাত গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক আমি পুলিচ কাষ্টডিত লৈছোঁ তেওঁলোকৰ জেৰা চলি আছে সেইখিনি ডিটেইলছ তদন্ত চলি আছে মই আপোনালোকক এতিয়া মন্তব্য কৰাটো উচিত নহ'ব
যিসকল লোক এৰেষ্ট হৈছে, যিসকল লোকক আমি কাষ্টডিত লৈছো, সেই বিষয়ে আপোনালোক ইতিমধ্যে জ্ঞাত। স্যার টোটাল কিমানজন মানৰ সাক্ষ্য গ্ৰহণ কৰিছে টোটাল কিমানজন মানৰ সাক্ষ্য এবাৰ দিয়াটো নিশ্চয় আমি সময় বান্ধি দিওঁ। এটা সময় আমি বান্ধি দিছিলো, সেইটো উকলিছে। আমি আকৌ এটা সময় দি তেওঁলোকক যিমান লিগেল ৰিপৰ্টছ আছে আমাৰ হাতত, আইন মতে যিখিনি ব্যৱস্থা আছে, আমাৰ হাতত বহুতো ব্যৱস্থা আছে। গতিকে তেওঁলোকক ইনভেষ্টিগেশ্যনত জইন কৰিবলৈ যিখিনি আইনত ব্যৱস্থা আছে সকলো ব্যৱস্থা আমি ল'ম। স্যার টোটাল কিমান মান এতিয়ালৈকে সাক্ষ্য গ্ৰহণ কৰিছে? আমাৰ এতিয়াও সাক্ষীবাদী চলি আছে, আপোনালোকে গম পাই আছে। আজিও আমি কিছুমান লোকৰ সাক্ষী লৈ আছো। সুস্মিতা গোস্বামী যিগৰাকী ষ্টুডেণ্ট আছে তেওঁলোকৰ কিবা যোগাযোগ হৈছে নেকি? মই ইতিমধ্যে কৈছো যে ছিংগাপুৰত যিসকল আছিলে তেওঁলোকক সকলোকে আমি নটিচ জাৰি কৰিছো আৰু আমি আশা কৰিছো তেওঁলোকে খুব সোনকালে আহি ইনভেষ্টিগেশ্যনত জইন কৰিব। ছিংগাপুৰৰ যিটো ইনভেষ্টিগেশ্যন আপোনালোক কৰিবলৈ যাব এছআইটি, তাৰ প্ৰপ'জেলটো কিমান দিন হ'ল আপোনালোকে দিয়া, মানে ছিংগাপুৰত? আমি কেছ ৰেজিষ্টাৰ হোৱাৰ লগে লগেই পঠিয়াইছিলো আৰু সেইটো আমি ইতিমধ্যে ভালেমান দিন হ'ল ছিংগাপুৰত যি কনচাৰ্ণ অথৰিটি তেওঁলোকক ভাৰতৰ গৃহ মন্ত্ৰালয়, প্ৰথমতে আমি ভাৰতৰ গৃহ মন্ত্ৰালয়লৈ পঠিয়াইছিলো, যিটো নিয়ম আছে। তাৰ পৰা তেওঁলোকে ভাৰতীয় হাই কমিছনৰ যোগেদি ছিংগাপুৰ অথৰিটিক পঠিয়াইছে আৰু সেইটো গৈ পাইছে। স্যাৰ প্ৰবাসী অসমীয়া 8গৰাকীৰ নামহে আমাৰ এগৰাকী 9গৰাকীৰ হৈ গ'ল, এগৰাকী মুঠতে 11গৰাকীৰ আছে। মই এতিয়া নাম চবৰ কোৱাটো উচিত নহ'ব, কিন্তু মুঠতে 11গৰাকীৰ নাম আছে। এগৰাকী ইতিমধ্যে আহিছে, সেইটো আপোনালোকে জ্ঞাত। তেওঁলোকক আমি উইদাউট ডিলে মাতিছো, যাতে তেওঁলোকে ইমিডিয়েটলি আমি আহিবলৈ মাতিছো। কিবা তেওঁলোকে কাৰণ দৰ্শাইছে যে এইখিনি কাৰণত তেওঁলোক আহিব পৰা নাই, কিবা এই ধৰণৰ কাৰণ কিবা ৰিজন দিছে নেকি? তেওঁলোকে হয়তো ছিংগাপুৰতো কিবা ইনভেষ্টিগেশ্যন চলি আছে, তাৰ কাৰণে হয়তো তেওঁলোকে তাতো ষ্টেটমেণ্ট লৈছে, সেইটো মই ভাবোঁ। গতিকে তেওঁলোকৰ হয়তো সেইকাৰণে অলপ ডিলে হ'ব পাৰে, কিন্তু আমি তেওঁলোকক আকৌ সময়সীমা বান্ধি দিছোঁ আৰু তেওঁলোকক আহিবলৈ আমি হাজিৰ হ'বলৈ। এটা কথা ওলাইছে, সকলো অসমবাসীয়ে বিচাৰি আছে যে জুবিন গাৰ্গৰ মৃত্যুটো কি দৰে হৈছে? এৰেষ্টৰ সংখ্যা বাঢ়িছে, 7জনলৈ বৃদ্ধি হৈছে, কিন্তু জুবিন গাৰ্গৰ মৃত্যুটোৰ কাৰণটো জানিব বিচাৰিছে। কিবা কাৰণ এনেকুৱা পাইছে নেকি? আমাৰ তদন্ত চলি আছে, তদন্তৰ এতিয়া মই সেই বিষয়ে মন্তব্য কৰাটো উচিত নহ'ব। ছাৰ এওঁলোকক আকৌ জিম্মাত বিচৰা হ'ব নেকি? শ্যাম কানু বা শেখৰ বা সিদ্ধাৰ্থ তেনেকুৱা? চাওক, এইটো আইনত যিটো ব্যৱস্থা আছে, এট এ টাইম আমি মেক্সিমাম 14 দিনৰ কাষ্টডি পাব পাৰোঁ। আমি ইতিমধ্যে তেওঁলোকৰ 14 দিনৰ কাষ্টডি কোৰ্টে আমাক দিছে। গতিকে ইমিডিয়েটলি এতিয়া আমি 14 দিনতকৈ বেছি আমি নাপাম, কাৰণ আমি অলৰেডি যিমান আইনত ইতিমধ্যে যিমান দিন ল'ব লাগে মেক্সিমাম আমি লৈছোৱেই। স্যাৰ যদি তেওঁলোক নাহে বা অসম আৰক্ষী ছিংগাপুৰলৈ যাব নোৱাৰে, তেতিয়া তদন্ত প্ৰক্ৰিয়া দুৰ্বল হ'ব নেকি? নহয়, তদন্ত আমাৰ এতিয়াও ভালকে চলি আছে আৰু গতিকে তেওঁলোকে ইনভেষ্টিগেশ্যনত জইন কৰিব। গতিকে সেইটো জইন নকৰাৰ কথা নাই। আৰু আমাৰ তদন্ত এই মুহূৰ্তত কোনো ধৰণে হেম্পাৰ হোৱা নাই আৰু আমাৰ যি সাক্ষীবাদী ইয়াত ল'ব লাগে সেইখিনি ভালকে চলি আছে। গতিকে ছিংগাপুৰৰ পৰা যিটো এছিষ্টেঞ্চ সেইটো আমি এতিয়া অলপ পলম হ'লেও আমাৰ ইনভেষ্টিগেশ্যনত কোনো হেম্পাৰ হোৱা নাই। ছিংগাপুৰৰ পষ্টমৰ্টেম ৰিপৰ্টটো পাইছে নেকি আপোনালোকে? ছিংগাপুৰৰ পষ্টমৰ্টেম ৰিপৰ্ট মই জনামতে ছিংগাপুৰৰ পষ্টমৰ্টেম ৰিপৰ্টটো ছিংগাপুৰ অথৰিটিয়ে তেখেতৰ পৰিয়ালবৰ্গক দিব দিছে আৰু এইটো বেলেগক শ্বেয়াৰ কৰিবলৈ কোৱা নাই। গতিকে পৰিয়ালবৰ্গই পাইছে নিশ্চয়। ছাৰ এটা কথা অকণমান জানিব বিচাৰিছোঁ যে সকলোৱে বিচাৰিছে যে পিঅ' ভিজিট এতিয়ালৈকে হোৱা নাই, গতিকে গোটেই ইনভেষ্টিগেশ্যনটোৰ কাৰণে পিঅ' ভিজিটৰ কিমান ইম্পৰ্টেঞ্চ আছে? ইম্পৰ্টেঞ্চ আছে। মই কিন্তু ইতিমধ্যে কৈছোঁ যে আমি যাম বুলিয়ে গৈ তাত পিঅ' ভিজিট কৰিব নোৱাৰোঁ, কাৰণ সেইটো পিঅ'টো ক'ত? ছিংগাপুৰত, এখন বিদেশত। গতিকে পিঅ' ভিজিট কৰাই হওক বা তাত অন্য এভিডেন্স কালেক্ট কৰাই হওক, সেইটো আমি মিউচুৱেল লিগেল এছিষ্টেঞ্চ ৰিকুৱেষ্টৰ জৰিয়তেহে কৰিব লাগিব। সেইখিনি ৰিকুৱেষ্ট আমাৰ অলৰেডি ইতিমধ্যে গৈ তাত পাইছে।
এটা কিবা ৰিপ্লাই দিছে নেকি তেখেতসকলে এইটো কোৱা? তেওঁলোকে বস্তুটো বিবেচনা কৰি আছে আৰু বিবেচনা কৰি আমাক জনাম বুলি কৈছে। ছাৰ বহুত লোকে কৈছিলে যে তদন্তত সহায় কৰিব পৰাকে তথ্য দিব, মানৱ প্ৰবীণেও কৈছিলে তেনেকে। এই যিবোৰ তথ্য দিছে তাৰ পৰা কিবা পোৱা গৈছে নে ছাৰ? আমি বহু লোকৰ সাক্ষী লৈছো আৰু তেওঁলোকৰ ষ্টেটমেণ্ট লোৱা হৈছে। মই এই মুহূৰ্তত ইমানখিনিয়ে ক'ম। ছাৰ ইয়ত বা হোটেলখন কিবা চিল কৰাৰ তেনেকুৱা ব্যৱস্থা কৰিছে নে ছিংগাপুৰ পুলিচে গম পায় নেকি? স্যাৰ জেলৰ কথাটো ক'ত ৰাখিব কিবা এনেকুৱা ধৰণৰ কিবা ওলাইছে নেকি? তাৰ বিষয়ে মই এতিয়া মন্তব্য কৰিব নোৱাৰিম। জেলত ধৰক চিকিউৰ নহয়